गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 118 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 187 পৰা 192, শ্লোক 297 পৰা 302 আৰু 1 পৰা 16। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। জীৱনৰ মুক্ত গুৰুবৰ অলেখ শিষ্য অনুচৰ গুৰুৰ নিৰ্দেশানুসাৰে সাধনাত মগ্ন হৈ থাকে। জীৱনমুক্ত শ্ৰী গুৰুবৰৰ অগণন শিষ্য তথা অনুচৰ থাকে, যিসকলে শ্ৰী গুৰুৰ নিৰ্দেশ অনুসাৰে সাধনাত লিপ্ত হৈ থাকে। নিজ জীৱনত গুৰুৱে নিজৰ সকলো শিষ্যকে কৰে আধ্যাত্মিক প্ৰগতি, নিজ স্তৰলৈ আনে টানি। নিজৰ জীৱনকালত শ্ৰী গুৰুবৰে নিজৰ কোনো এক শিষ্যক আধ্যাত্মিক প্ৰগতি কৰাই তেওঁক নিজৰ আধ্যাত্মিক স্তৰ পৰ্যন্ত লৈ যায়। মিলিলে উচিত আধাৰ সত্যগুণী বিনম্ৰ নৰ, দূৰতে কৰি আকৰ্ষিত গুৰুৱে কৰে প্ৰভাৱিত। যেতিয়া শ্ৰী গুৰুৱে সত্যগুণ তথা বিনম্ৰতা গুণযুক্ত মানুহৰ মাজত সমুচিত আধাৰ দেখা পায়, তেতিয়া শ্ৰী গুৰুৱে তেওঁক দূৰৰ পৰা আকৰ্ষিত কৰি প্ৰভাৱিত কৰে। গুৰুৰ শক্তি পাই যিয়ে প্ৰগতি তাৰ হয় শীঘ্ৰে, মিলে সমাধি সবিকল্প, শেষে সমাধি নিৰ্বিকল্প। যিয়ে সদ্গুৰুৰ শক্তি লাভ কৰে তেওঁৰ আধ্যাত্মিক প্ৰগতি অতি শীঘ্ৰে হয়। প্ৰথমে তেওঁ সবিকল্প সমাধি লাভ কৰে, অৰ্থাৎ ইচ্ছাধীন সমাধি, যাৰ দ্বাৰা জ্ঞাতা আৰু জ্ঞেয়ৰ অন্তৰৰ জ্ঞান প্ৰাপ্ত হয়। আৰু তাৰপিছত নিৰ্বিকল্প সমাধি, যাৰ ফলত তেওঁ এক অভিন্ন তত্ত্বব্ৰহ্মৰ সাক্ষাৎ পায় আৰু জ্ঞাতা জ্ঞেয় আৰু জ্ঞানৰ বিভেদ বোধ নহয়। ভোগী যে জন্ম জন্মান্তৰ ক্ৰমশ মুক্তি পাই নৰ, প্ৰকৃতিৰ দিব্য নিয়মে শেষত যায় মুক্তিধামে। প্ৰকৃততে জন্ম জন্মান্তৰ পৰ্যন্ত নিজৰ কৰ্ম ভোগ কৰি মানুহে ক্ৰমশ মুক্তি লাভ কৰে। এইদৰে প্ৰকৃতিৰ অলৌকিক নিয়ম অনুসৰি তেওঁ অৱশেষত মুক্তিধামলৈ আগবাঢ়ে। বহু জন্মৰ পিছত মোক্ষ, ক্ৰমিক গতিৰেহে মোক্ষ, শ্ৰীগুৰুৰ কৰোণা হ'লে এক জন্মত মুক্তি মিলে। সাধাৰণতে কেইটামান জন্মৰ পিছত মানুহৰ চেতনাৰ বিকাশৰ ক্ৰমিক গতিৰে মোক্ষপ্ৰাপ্তি হয়, কিন্তু শ্ৰীগুৰুৰ কৰোণা হ'লে ভক্তৰ একেটা জন্মতে মুক্তি লাভ হয়। এতিয়া আমি কৃপা আৰু কৃপাৰ পৰিভাষাৰ বিষয়ে জানো আহক। কৃপাদান গুৰুৱে কৰা, কৃপাৰ প্ৰাৰ্থীও তুমি কৰা, তুমিয়ে কৃপাৰ কাৰণ, হে কৃপাধন ভক্ত প্ৰাণ। হে কৃপাধন ভক্ত প্ৰাণ, আপুনি ভক্তক কৃপা কৰি তেওঁ কৃপা প্ৰাৰ্থী, কৃপাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যোগ্য কৰি তোলক, কাৰণ কৃপাৰ মূলতঃ আপুনি। তুমিয়ে কৃপা বীজ পোত, কৃপাভাৱক জন্ম দিয়া, তুমি কৃপা কৰা সঞ্চাৰ, তুমি কৃপাৰ অৱতাৰ। প্ৰকৃততে আপুনিয়েই ভক্তৰ হৃদয়ত কৃপাৰূপী বীজ ৰোপণ কৰি কৃপাৰূপী ভাৱ অংকুৰিত কৰে। ইহকাল পৰকালত গুৰুলীলা দুই কালত, ভক্তই একে জনমতে কিছু প্ৰাৰব্ধ কৰ্ম ভোগে। ভক্তৰ জীৱনকালত আৰু মৃত্যুৰ পিছত উভয় ক্ষেত্ৰতে শ্ৰীগুৰুৰ অলৌকিক খেলা চলি থাকে। ভক্তই নিজৰ এটা জন্মত কিছুমান কৰ্মৰ বাবে প্ৰাৰব্ধ ভোগ কৰে, নৱপ্ৰাৰব্ধ সৃষ্টি কৰে, পুনৰ দৌৰে গুৰুদ্বাৰে, গুৰু বাক্য সকলো নিয়া, শ্ৰদ্ধা ভক্তিহে মোক দিয়া। নিজৰ প্ৰাৰব্ধ ভোগ কৰি কৰি ভক্তই নতুন প্ৰাৰব্ধ উৎপন্ন কৰে। তাৰপিছত প্ৰাৰব্ধৰ জালত বন্দী হৈ তেওঁ শ্ৰীগুৰুৰ দুৱাৰ লক্ষ্য কৰি দৌৰে। তেতিয়া শ্ৰীগুৰুৱে তেওঁক কয়,
মোৰ পৰা সমস্ত আধ্যাত্মিক ভাণ্ডাৰ লৈ যোৱা আৰু মোক কেৱল শ্ৰদ্ধা তথা ভক্তি দিয়া। কৃপাধন হে গুৰুজনা, পাপীক নিত্য ক্ষমা কৰা। সমুদ্ৰও শুকাব পাৰে, তোমাৰ কৃপাহে নকমে। হে কৃপাধন গুৰুবৰ, আপুনি পাপীসকলক সদায় ক্ষমা কৰে, কিয়নো সমুদ্ৰও শুকাই যাব পাৰে, কিন্তু আপোনাৰ কৃপা কেতিয়াও কম নহয়। কৃপাৰ অন্য নাম প্ৰেম, প্ৰেমেৰে কৃপাৰ জনম। বিশ্ব হ'ল প্ৰভু অংশ, সৰ্বপ্ৰাণী প্ৰভু বংশ। কৃপাৰ অইন নাম হ'ল প্ৰেম, আৰু প্ৰেমৰ পৰাই কৃপাই জন্ম লয়। এই বিশ্ব হ'ল প্ৰভুৰেই অংশ, গতিকে সকলো প্ৰাণী হ'ল প্ৰভুৰেই বংশ। স্ব অংশক প্ৰেম কৰি কৰোণা কৰে যে শ্ৰীহৰি। বিশ্ব সৃষ্টি কৰি কৃপাৰে নিজে মোহিত নিজ ৰূপে। আপোনাৰ অংশক প্ৰেম কৰা বাবেই শ্ৰীহৰিয়ে সকলো প্ৰাণীকে কৰোণা কৰে। কৃপাৰ কাৰণেই শ্ৰীহৰিয়ে সম্পূৰ্ণ জগত সৃষ্টি কৰি নিজৰে অনন্ত ৰূপত স্বয়ং মোহিত হৈ থাকে। নিজ কৃপাৰে প্ৰভু বশ, নিজ সৃষ্টিৰে নিজে দাস। তেনে সৃষ্টিৰ সৰ্বজন, শ্ৰীপ্ৰভুৰ কৃপাভাজন। এইদৰে নিজৰ কৃপাৰে প্ৰভু স্বয়ং বশীভূত হৈ থাকে আৰু নিজৰ সৃষ্টিৰে স্বয়ং দাস হৈ ৰয়। সেইবাবে সৃষ্টিৰ সকলো প্ৰাণী প্ৰভুৰ কৃপাৰ যোগ্য। কৃপাই প্ৰভুৰ স্বৰূপ, বিশ্ব তেওঁৰ কৃপাৰূপ। প্ৰভুৰ কৃপা একৰূপী, মায়া দৃষ্টিৰে বহুৰূপী। প্ৰভুৰ বাস্তৱ স্বৰূপ হ'ল কৃপা, আৰু এই বিশ্ব প্ৰভুৰ কৃপাৰ ব্যক্ত ৰূপ। শ্ৰীগুৰু আৰু তেখেতৰ কৃপাৰ প্ৰকৃততে এটাই ৰূপ, কিন্তু মায়াৰ কাৰণে বিভিন্ন ৰূপেৰে ভাহি থাকে। যি হওক আমি কওঁ দুখ, কৃপাৰ সেয়া অন্য মুখ। অন্য মুখকে সুখ বুলি অজ্ঞানী মই থাকোঁ ডুবি। যাক আমি দুখ বুলি কওঁ, প্ৰকৃততে কৃপাৰ সেয়া অন্য এখন মুখ, কিন্তু আমি মাথো সুখকেই কৃপা বুলি ভাবি অজ্ঞানতাত ডুবি থাকোঁ। যিদৰে হয় দিন ৰাতি, সুখ দুখো দুই প্ৰকৃতি। দুয়োৰে মিলনে জগত, একৰ সতে অন্য লিপ্ত। যিদৰে দিন আৰু ৰাতি হয়, সেইদৰে সুখ আৰু দুখ হ'ল প্ৰকৃতিৰ দুটা ৰূপ। দুয়োৰে মিলনৰ ফলতে এই জগতখন সৃষ্টি হৈছে, আৰু দুয়ো দুয়োৰে সৈতে জড়িত হৈ আছে। দুখ বিনে মূল্য সুখৰ অনুভৱ নকৰে নৰ। সুখ বিহনে দুখ কষ্ট, বুজি নাপায় পথভ্ৰষ্ট। মানুহে দুখ অবিহনে সুখৰ মূল্য বুজি নাপায়, আৰু আধ্যাত্মিক পথৰ পৰা বিচ্যুত হোৱা লোকসকলে সুখ অবিহনে দুখ তথা কষ্টৰ মহত্বক বুজি নাপায়। ৰাতি দিন নাজানে অন্ধ, সৰ্বসমান ভাৱে অন্ধ। মিলিলে জ্ঞানৰ লাখুটি, অন্ধই যায় পথে বুলি। অন্ধ ব্যক্তিয়ে ৰাতি আৰু দিনৰ পাৰ্থক্য বুজি নাপায়। অন্ধৰ বাবে ৰাতি আৰু দিন সমান, কিন্তু জ্ঞানৰ লাঠি লাভ কৰাৰ পিছত অন্ধ ব্যক্তিও পথত খোজকাঢ়িবলৈ আৰম্ভ কৰে। গুৰু পূৰ্ণ, শিষ্য অপূৰ্ণ, দুয়ো মিলিলে হয় পূৰ্ণ। গুৰু শিষ্য দুটি অংশ, দুয়ো মিলি হয় ঈশ্বৰ। শ্ৰীগুৰু স্বয়ং সম্পূৰ্ণ, কিন্তু শিষ্য অপূৰ্ণ, আৰু দুয়োৰে মিলনৰ ফলতহে পূৰ্ণতা আহে। বাস্তৱিকতে শিষ্য আৰু গুৰু দুটা অংশ তথা দুয়োৰে মিলনৰ পৰিণামেই হ'ল ঈশ্বৰ। সৎগুৰুৱে কৃপা কৰি ভৱমায়াক নিয়া হৰি। শুদ্ধ ভক্তই কৃপা মাগে, ধনজন একো নামাগে। শ্ৰী সৎগুৰুৱে কৃপা কৰি ভক্তৰ সাংসাৰিক মায়া হৰণ কৰে। সেইবাবে প্ৰকৃত ভক্তই ধন জন নিবিচাৰি কেৱল কৃপাহে বিচাৰে। গুৰুৰ কাষে যি থাকিব, শিষ্যকো সেয়াই মিলিব। গুৰুৰ কাষে থাকে কৃপা, ত্যাগ ভকতি অনুকম্পা। শ্ৰীগুৰুৰ লগত যি থাকে, শিষ্যই তাকেই লাভ কৰে। বাস্তৱিকতে শ্ৰীগুৰুৰ লগত থাকে কৃপা, ত্যাগ, ভক্তি আৰু কৰোণা আদিৰ দৰে সূক্ষ্ম আৰু শুদ্ধ বস্তু। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।